নমস্কাৰ সকলোকে স্বাগতম জনাইছো আজি ভিডিঅ'টোলৈ। আজি ভিডিঅ'টোত আমি আলোচনা কৰিব লৈছো প্ৰিভিয়াছ ইয়াৰ কোৱেশ্চন পেপাৰৰ পৰা কেইটামান বছা প্ৰশ্ন আৰু এই প্ৰশ্নসমূহ যিকোনো কম্পিটিটিভ এক্সামৰ বাবে অতিকৈ ইম্পৰ্টেণ্ট হ'ব। গতিকে যিসকলে পৰৱৰ্তী যিকোনো কম্পিটিটিভ এক্সামৰ বাবে প্ৰিপাৰেচন কৰি আছে সেইসকলৰ বাবে অতিকৈ ইম্পৰ্টেণ্ট এই ভিডিঅ'টি। গতিকে ভিডিঅ'টি আৰম্ভণিৰ পৰা শেষলৈকে চাব। এতিয়া আহকচোন আমি প্ৰশ্নসমূহ এফালৰ পৰা আলোচনা কৰোঁ। প্ৰথম কুৱেশ্যনটি লৈছো, হুইচ অফ দ্য ফলোইং ষ্টেটছ ইন ইণ্ডিয়া হেজ দ্য লাৰ্জেষ্ট এৰিয়া আণ্ডাৰ ফৰেষ্ট? ভাৰতৰ তলত উল্লেখ কৰা কোনখন ৰাজ্যত বনাঞ্চলৰ অধীনত সৰ্ববৃহৎ এলেকা আছে? ইয়াত অপশ্যনসমূহ দিয়া আছে হিমাচল প্ৰদেশ, মধ্যপ্ৰদেশ, আসাম আৰু কেৰালা। আৰু এই অপশ্যনসমূহৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন বি মধ্যপ্ৰদেশ। মধ্যপ্ৰদেশ ৰাজ্যত সৰ্বাধিক বনাঞ্চলৰ এলেকা আছে আৰু সেই ধৰণে দ্বিতীয় সৰ্বাধিক বনাঞ্চল থকা ৰাজ্যখন হৈছে অৰুণাচল প্ৰদেশ আৰু তৃতীয় সৰ্বাধিক বনাঞ্চল থকা ৰাজ্যখন হৈছে ছত্তীশগড়। নেক্সট কুৱেশ্যনটি লৈছোঁ, টি গ্ৰ'জ মষ্ট এবাণ্ডেণ্টলি ইন? চেগুন সৰ্বাধিক পৰিমাণে ক'ত পোৱা যায়? এটা অপশ্যনসমূহ দি আছে আসাম এণ্ড মেঘালয়া, দ্য হিমালয়াছ, চেণ্ট্ৰেল ইণ্ডিয়া আৰু দ্য ৱেষ্টাৰ্ণ ঘাটছ। আৰু এই অপশ্যনসমূহৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন চি চেণ্ট্ৰেল ইণ্ডিয়া। চেগুন গছ সৰ্বাধিক পৰিমাণে চেণ্ট্ৰেল ইণ্ডিয়া অৰ্থাৎ মধ্য ভাৰতত পোৱা যায়। আৰু চেণ্ট্ৰেল ইণ্ডিয়াৰ বিশেষকৈ মধ্যপ্ৰদেশ, মহাৰাষ্ট্ৰ, কৰ্ণাটক, তামিলনাডু, কেৰালা আৰু অন্ধ্ৰপ্ৰদেশত সৰ্বাধিক পৰিমাণে চেগুন গছ পোৱা যায়। নেক্সট কুৱেশ্যনটি লৈছোঁ, হু এপইণ্টছ অৰ ইলেক্টছ দ্য স্পীকাৰ অফ লোকসভা? কোনে লোকসভাৰ অধ্যক্ষ নিয়োগ বা নিৰ্বাচন কৰে? এটা অপশ্যনসমূহ দিয়া আছে এপইণ্টেড বাই দ্য প্ৰেছিডেণ্ট অন দ্য ৰিকমেণ্ডেশ্যন অফ দ্য প্ৰাইম মিনিষ্টাৰ, ইলেক্টেড বাই দ্য মেম্বাৰ্ছ অফ দ্য টু হাউচেছ এট এ জইণ্ট ছিটিং, এপইণ্টেড বাই দ্য প্ৰেছিডেণ্ট অৰ ইলেক্টেড বাই দ্য মেম্বাৰ্ছ অফ দ্য লোকসভা। আৰু এই অপশ্যনসমূহৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন ডি ইলেক্টেড বাই দ্য মেম্বাৰ্ছ অফ দ্য লোকসভা। লোকসভাৰ অধ্যক্ষজন লোকসভাৰ সদস্যসকলৰ দ্বাৰা নিৰ্বাচিত হয়। নেক্সট কুৱেশ্যনটি লৈছোঁ, ইফ এ বডি ইজ ব্ৰট টু দ্য ছাৰ্ফেচ অফ দ্য মুন? যদি বডি এটা চন্দ্ৰপৃষ্ঠলৈ লৈ যোৱা হয় তেতিয়াহ'লে কি হ'ব? এটা অপশ্যনসমূহ দি আছে ইটছ মাছ উইল চেঞ্জ, বথ মাছ এণ্ড ৱেট উইল চেঞ্জ, ইটছ ৱেট উইল চেঞ্জ, ইটছ মাছ এণ্ড ৱেট বথ উইল ৰিমেইন ছেম। আৰু এই অপশ্যনসমূহৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন চি ইটছ ৱেট উইল চেঞ্জ। যিহেতু আমাৰ পৃথিৱীতকৈ চন্দ্ৰৰ ওজন কম 1/6 গতিকে আমাৰ পৃথিৱীৰ পৰা বডি এটা যেতিয়া চন্দ্ৰপৃষ্ঠলৈ লৈ যোৱা হয় তেতিয়া তাৰ ৱেইট বা ওজন কমি যায়। গতিকে অপশ্যন চি ইটছ ৱেট উইল চেঞ্জ উইল বি দ্য ৰাইট এনচাৰ। নেক্সট কুৱেশ্যনটি লৈছোঁ, দ্য প্ৰেজেঞ্চ অফ দিছ পলিউটেণ্ট হেজ কজ ডেমেজ টু তাজমহল, হোৱাট ইজ ইট? এটা প্ৰদূষকৰ উপস্থিতিয়ে তাজমহলৰ ক্ষতি কৰিছে, সেই প্ৰদূষকটো কি? গতিকে কি প্ৰদূষকৰ বাবে তাজমহল ক্ষতি হৈছে সেইটো আমি এনচাৰ কৰিব লাগে। এটা অপশ্যনসমূহ দি আছে কাৰ্বন ডাই অক্সাইড, ৰেডিঅ'এক্টিভ ৱাষ্ট, কাৰ্বন মন'ক্সাইড আৰু ছালফাৰ ডাই অক্সাইড। আৰু এই অপশ্যনটোৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন ডি ছালফাৰ ডাই অক্সাইড। ছালফাৰ ডাই অক্সাইড এই প্ৰদূষকটোৰ উপস্থিতিয়ে তাজমহলৰ ক্ষতি কৰিছে। নেক্সট কুৱেশ্যনটি লৈছোঁ, ছ'ডা ৱাটাৰ কণ্টেণ্টছ? ছ'ডা ৱাটাৰত কি থাকে? এটা অপশ্যনসমূহ দি আছে নাইট্ৰাছ এচিড, কাৰ্বনিক এচিড, কাৰ্বন ডাই অক্সাইড আৰু ছালফিউৰিক। আৰু এই অপশ্যনটোৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন বি কাৰ্বনিক এচিড। ছ'ডা ৱাটাৰত কাৰ্বনিক এচিড থাকে। নেক্সট কুৱেশ্যনটি লৈছোঁ, ইন হুইচ কাণ্ট্ৰি ডিড চেছ অৰিজিনেট? কোনখন দেশত চেছ অৰ্থাৎ দবা খেল প্ৰথমে উৎপত্তি হৈছিল? গতিকে অপশ্যনসমূহ দিয়া আছে গ্ৰীচ, ইংলেণ্ড, অষ্ট্ৰেলিয়া আৰু ইণ্ডিয়া। আৰু এই অপশ্যনসমূহৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন ডি ইণ্ডিয়া। নেক্সট কুৱেশ্যনটি লৈছোঁ, হু এক্স দ্য চেঞ্চেলাৰ অফ ষ্টেট ইউনিভাৰ্চিটিজ? ৰাজ্যিক বিশ্ববিদ্যালয়সমূহৰ উপাচাৰ্যৰ কাম কোনে কৰে? এটা অপশ্যনসমূহ দি আছে গভৰ্ণৰ, চিফ মিনিষ্টাৰ, চিফ জাষ্টিছ অফ হাই কোৰ্ট অৰ প্ৰেছিডেণ্ট। আৰু এই অপশ্যনটোৰ কাৰেক্ট এনচাৰটো হৈছে অপশ্যন এ গভৰ্ণৰ, অৰ্থাৎ ৰাজ্যপালে ৰাজ্যিক বিশ্ববিদ্যালয় এখনৰ উপাচাৰ্যৰ কাম কৰে। নেক্সট কুৱেশ্যনটি লৈছোঁ, হুইচ অফ দ্য ফলোয়িং ইজ নট এ মেম্বাৰ অফ ছাৰ্ক? তলৰ কোনখন ছাৰ্কৰ সদস্য ৰাষ্ট্ৰ নহয়? এটা অপশ্যনসমূহ দি আছে শ্ৰীলংকা, ম্যানমাৰ, বাংলাদেশ আৰু ইণ্ডিয়া। এই দেশসমূহৰ ভিতৰত কোনখন ছাৰ্কৰ সদস্য ৰাষ্ট্ৰ নহয়? ছাৰ্ক ডেট মিনছ ছাউথ এছিয়ান এছ'চিয়েশ্যন ফৰ ৰিজনেল কৰ্প'ৰেশ্যন। আৰু ছাৰ্কৰ অধীনত 8খন সদস্য ৰাষ্ট্ৰ আছে, ভাৰতকে ধৰি আফগানিস্তান, বাংলাদেশ, ভূটান, মালদ্বীপছ, নেপাল, পাকিস্তান আৰু শ্ৰীলংকা। এই 8খন সদস্য ৰাষ্ট্ৰৰে ছাৰ্ক গঠিত হৈছে। গতিকে এই ৰাষ্ট্ৰসমূহৰ ভিতৰত যদি আমি চাওঁ ম্যানমাৰ সদস্য ৰাষ্ট্ৰ হিচাপত নাই, গতিকে অপশ্যন বিটো হ'ব ইয়াৰ কাৰেক্ট এনচাৰ। নেক্সট কুৱেশ্যনটি লৈছোঁ, মাই এক্সপেৰিমেণ্টছ উইথ ট্ৰুথ ইজ ৰিটেন বাই? মাই এক্সপেৰিমেণ্টছ উইথ ট্ৰুথ এই কিতাপখন কোনে লিখিছিলে? অপশ্যনসমূহ দিয়া আছে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন, পণ্ডিত জৱাহৰলাল নেহৰু, মহাত্মা গান্ধী আৰু অপশ্যন ডিত আছে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ।
আৰু এই অপশ্যনৰ ভিতৰত কাৰেক্ট এনসাৰটি হৈছে অপশ্যন সি মহাত্মা গান্ধী মাই এক্সপেৰিমেণ্টছ উইথ ট্ৰুথ হৈছে মহাত্মা গান্ধীৰ আত্মজীৱনী আৰু মহাত্মা গান্ধীৰ আত্মজীৱনী মাই এক্সপেৰিমেণ্টছ উইথ ট্ৰুথ এইখন প্ৰথমে অসমীয়ালৈ অনুবাদ কৰিছিল অমিয় কুমাৰ দাসে মোৰ সত্য অন্বেষণৰ কাহিনী নামেৰে নেক্সট কুৱেশ্যনটো লৈছোঁ ফ্ৰম হোৱেৰ ডিড মহাত্মা গান্ধী ষ্টাৰ্ট হিজ হিষ্টৰিক দাণ্ডি মাৰ্চ মহাত্মা গান্ধীয়ে তেওঁৰ ঐতিহাসিক দাণ্ডি মাৰ্চ ক'ৰ পৰা আৰম্ভ কৰিছিল এটা অপশ্যনসমূহ দি আছে চম্পাৰা সবৰমতী আশ্ৰম চৌৰি চৌৰা আৰু দাণ্ডি আৰু এই অপশ্যনসমূহৰ কাৰেক্ট এনসাৰটি হৈছে অপশ্যন বি সবৰমতী আশ্ৰম গুজৰাটৰ সবৰমতী আশ্ৰমৰ পৰা মহাত্মা গান্ধীয়ে 1930 চনৰ 12 মাৰ্চ তাৰিখে ঐতিহাসিক দাণ্ডি মাৰ্চ আৰম্ভ কৰিছিল নেক্সট কুৱেশ্যনটো লৈছোঁ উইথ হোৱাট ইজ দ্য চিপকো মুভমেণ্ট ইন ইণ্ডিয়া ৰিলেটেড ভাৰতত চিপকো মুভমেণ্ট বা চিপকো আন্দোলন কিহৰ সৈতে জড়িত এটা অপশ্যনসমূহ দি আছে ৱাটাৰ কনজাৰভেশ্যন অফ মিনাৰেল ৰিচোৰ্চেছ কনজাৰভেশ্যন অফ ফৰেষ্ট এণ্ড ৱাইল্ড লাইফ আৰু ছইল কনজাৰভেশ্যন এই অপশ্যনসমূহ দি আছে আৰু এই অপশ্যনটোৰ কাৰেক্ট এনসাৰটি হৈছে অপশ্যন সি কনজাৰভেশ্যন অফ ফৰেষ্ট এণ্ড ৱাইল্ড লাইফ বনাঞ্চল আৰু বন্যপ্ৰাণীৰ সংৰক্ষণৰ বাবে চিপকো আন্দোলন হৈছিল আৰু এই চিপকো আন্দোলন সুন্দৰলাল বহুগুণাৰ নেতৃত্বত 1963 চনত আগৰ উত্তৰ প্ৰদেশ আৰু বৰ্তমানৰ উত্তৰাখণ্ড ৰাজ্যত সংঘটিত হৈছিল নেক্সট কুৱেশ্যনটো লৈছোঁ ইণ্টাৰনেশ্যনেল ওমেন্স ডে ইজ চেলিব্ৰেটেড অন আন্তৰ্জাতিক নাৰী দিৱস কেতিয়া পালন কৰা হয় এটা অপশ্যনসমূহ দি আছে মাৰ্চ 5 মাৰ্চ 1 মাৰ্চ 11 আৰু মাৰ্চ 8 আৰু এই অপশ্যনৰ ভিতৰত কাৰেক্ট এনসাৰটি হৈছে অপশ্যন ডি মাৰ্চ 8 মাৰ্চ তাৰিখে প্ৰতি বছৰে আন্তৰ্জাতিক নাৰী দিৱস পালন কৰা হয় নেক্সট 14 নম্বৰ কুৱেশ্যন হোৱাট ইজ লাফিং গেছ কি এটা অপশ্যনসমূহ দি আছে কাৰ্বন ডাই অক্সাইড ছালফাৰ ডাই অক্সাইড হাইড্ৰজেন পেৰক্সাইড আৰু নাইট্ৰাছ অক্সাইড আৰু ইয়াৰ কাৰেক্ট এনসাৰটি হৈছে অপশ্যন ডি নাইট্ৰাছ অক্সাইড নেক্সট কুৱেশ্যনটো লৈছোঁ হুইচ ফেষ্টিভেল চেলিব্ৰেটছ খ্ৰীষ্ট ৰাইজিং ফ্ৰম ডেথ ইয়াৰ অপশ্যনসমূহ দি আছে ইষ্টাৰ গুড ফ্ৰাইডে খ্ৰীষ্টমাছ আৰু অপশ্যন ডি দি আছে ইষ্টাৰ ছেটাৰডে আৰু ইয়াৰ কাৰেক্ট এনসাৰটি হৈছে অপশ্যন এ ইষ্টাৰ যীশুখ্ৰীষ্টৰ মৃত্যুৰ পৰা পুনৰুজ্জীৱন লাভ এনেধৰণৰ এটা উৎসৱ পালন কৰা হয় নেক্সট কুৱেশ্যনটো লৈছোঁ এট দ্য ষ্ট্ৰক অফ মিডনাইট হুৱেন দ্য ৱৰ্ল্ড স্লিপছ ইণ্ডিয়া উইল এৱেক টু লাইফ এণ্ড ফ্ৰীডম ৱাজ ছেড বাই মাজনিশা যেতিয়া পৃথিৱী টোপনি যাব ভাৰতে জীৱন আৰু স্বাধীনতাৰ প্ৰতি হাৰ পাব এই হাৰ কথা কোনে কৈছিল ইয়াত অপশ্যনসমূহ দি আছে ডক্টৰ ৰাজেন্দ্ৰ প্ৰসাদ লৰ্ড মাউণ্টবেটেন পণ্ডিত জৱাহৰলাল নেহেৰু নান অফ দ্য এভ আৰু এই অপশ্যনৰ কাৰেক্ট এনসাৰটি হৈছে অপশ্যন সি পণ্ডিত জৱাহৰলাল নেহেৰু মাজনিশা যেতিয়া পৃথিৱী টোপনি যাব ভাৰত জীৱন আৰু স্বাধীনতাৰ প্ৰতি হাৰ পাব এই ধৰণে পণ্ডিত জৱাহৰলাল নেহেৰুৱে কৈছিল নেক্সট কুৱেশ্যনটো লৈছোঁ হুইচ অফ দ্য ফলোয়িং ষ্টেটছ ইলেক্টছ দ্য মেক্সিমাম নাম্বাৰ্ছ টু দ্য ৰাজ্যসভা তলত উল্লেখ কৰা কোনখন ৰাজ্যই ৰাজ্যসভালৈ সৰ্বাধিক আসন নিৰ্বাচন কৰে এটা অপশ্যনসমূহ দি আছে উত্তৰ প্ৰদেশ বিহাৰ ৱেষ্ট বেংগল আৰু অল আৰ ইকুৱেল আৰু এই অপশ্যনসমূহৰ কাৰেক্ট এনসাৰটি হৈছে অপশ্যন এ উত্তৰ প্ৰদেশ ৰাজ্যসভাৰ আসনসমূহৰ ভিতৰত উত্তৰ প্ৰদেশৰ সৰ্বাধিক আসন আছে মুঠ 31খন উত্তৰ প্ৰদেশৰ ৰাজ্যসভাৰ আসন আছে সেইধৰণে লোকসভাৰ ক্ষেত্ৰতো সৰ্বাধিক সংখ্যক আসন উত্তৰ প্ৰদেশৰ আছে মুঠ 80খন আসন লোকসভাৰ বাবে আছে নেক্সট কুৱেশ্যনটো লৈছোঁ হু অৰ হুইচ অফ দ্য ফলোয়িং ইজ দ্য কাষ্টডিয়ান অফ দ্য কনষ্টিটিউশ্যন অফ ইণ্ডিয়া নিম্নলিখিত কোন বা কোনটো ভাৰতৰ সংবিধানৰ ৰক্ষক এটা অপশ্যনসমূহ দিয়া আছে দ্য প্ৰেছিডেণ্ট অফ ইণ্ডিয়া দ্য প্ৰাইম মিনিষ্টাৰ অফ ইণ্ডিয়া দ্য লোকসভা ছেক্ৰেটেৰিয়েট আৰু দ্য সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া গতিকে এই অপশ্যনটোৰ কাৰেক্ট এনসাৰটি হৈছে অপশ্যন ডি দ্য সুপ্ৰিম কোৰ্ট অফ ইণ্ডিয়া ভাৰতৰ সংবিধানৰ ৰক্ষক হৈছে ভাৰতৰ উচ্চতম ন্যায়ালয় নেক্সট কুৱেশ্যনটো লৈছোঁ MG Nrega came into force on MG Nrega কেতিয়া কাৰ্যকৰী হৈছিল এটা অপশ্যনসমূহ দি আছে 7 ছেপ্টেম্বৰ 2005 2 ফেব্ৰুৱাৰী 2006 23 আগষ্ট 2005 আৰু নান অফ দ্য এবভ আৰু এই অপশ্যনটোৰ কাৰেক্ট এনসাৰটি হৈছে অপশ্যন বি 2 ফেব্ৰুৱাৰী 2006 2006 চনৰ 2 ফেব্ৰুৱাৰী তাৰিখে MG Nrega অৰ্থাৎ মহাত্মা গান্ধী নেশ্যনেল ৰুৰেল এমপ্লয়মেণ্ট গ্যাৰাণ্টি এক্ট এই স্কিমখন কাৰ্যকৰী হৈছিলে আজি ভিডিঅ'টো লাষ্ট কুৱেশ্যনটো লৈছোঁ হোৱাৰ ইজ দ্য হেডকোৱাৰ্টাৰ অফ দ্য ইউনাইটেড নেশ্যনছ চিটুৱেটেড ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় ক'ত অৱস্থিত এটা অপশ্যনসমূহ দি আছে ৱাশ্বিংটন লণ্ডন জেনেভা আৰু নিউয়ৰ্ক চিটি আৰু এই অপশ্যনসমূহৰ কাৰেক্ট এনসাৰটি হৈছে অপশ্যন ডি নিউয়ৰ্ক চিটি ৰাষ্ট্ৰসংঘৰ মুখ্য কাৰ্যালয় নিউয়ৰ্ক চিটিত অৱস্থিত
গতিকে আজিৰ ভিডিঅ'টিত মুঠ 20টা প্ৰশ্ন আলোচনা কৰিলোঁ। যদি ভিডিঅ'টি চাই ভাল পাইছে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিব। ধন্যবাদ।